আপুনি এবাৰ অনুভৱ কৰক যে সঁচাকৈয়ে যদি গুৰুজন আৰু শেক্সপিয়াৰ কেতিয়াবা লগ হয় তেন্তে কি কথা পাতিব পাৰে, কেনেকুৱা কথা পাতিব পাৰে দুয়োগৰাকীয়ে। সেই কাল্পনিক কথোপকথন অকণমান পাঠ কৰিছোঁ। গুৰুজনৰ শ্ৰীচৰণত এক কাল্পনিক কথোপকথন শেক্সপিয়াৰ আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ। প্ৰথমে শেক্সপিয়াৰে কৈছে, আপুনি মোক তুমি বুলি সম্বোধন কৰিব, মই বহু সৰু আপোনাতকৈ। আপোনাৰ মৃত্যুৰ সময়ত মোৰ বয়স মাথো 4 বছৰ। মই আচৰিত হওঁ এজন ব্যক্তিৰ জীৱন কালত কিদৰে সম্ভৱ ইমানবোৰ সৃষ্টি। এতিয়া শংকৰদেৱে কৈছে, তথাপিও তোমাক বিশ্বই জানে। তোমাৰ বাবে দেশে আয়োজন কৰে অপেৰা, হেমলেট, মেকবেথ, অথেল, কিং লীৰ, জুলিয়াছ চিজাৰ আৰু কত কি। শেক্সপিয়াৰ, নাই তেনে কথা নাই। মইতো কেতিয়াও আপোনাৰ দৰে নৃত্য, গীত, কাব্য, ভাওনা, অনুবাদ, চিত্ৰশিল্পী তথা সমাজ সংস্কাৰক নাছিলোঁ কোনো কালে। আপোনাৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি এক সনাতন ধৰ্ম, যাগ যজ্ঞ বলি বিধান তান্ত্ৰিকতা, সহস্ৰ ঈশ্বৰৰ সলনি মাথো এক ঈশ্বৰৰ প্ৰতি হৃদয় উৎসৰ্গা আৰু সত্ৰসমূহ য'ত ব্ৰহ্মচাৰ্যৰ লগতে সংস্কৃতিৰ চৰ্চা। সঁচাকৈয়ে আপুনি মহাপুৰুষ, আপুনি যুগনায়ক। তেতিয়া শংকৰদেৱে কৈছে, মই হতাশ হওঁ। মোৰ ধৰ্মৰ মাহাত্য নিজ ভূমিতেই অৱহেলিত। নামঘৰবোৰো ভাগ ভাগ। মই নামঘৰৰ সৃষ্টি তাৰ বাবে কৰা নাছিলোঁ। মই বুদ্ধদেৱৰ আত্মশুদ্ধিকৰণৰ কথা সমাজক বুজাইছিলোঁ। ঈশ্বৰৰ পৰা পৃথক হ'ব কোৱা নাছিলোঁ, মাথো সত্যাৰ বিনিময়ত আশীৰ্বাদ বিচৰাটো যে মহাপাপ মই সেয়া বুজাইছিলোঁ। মোৰ জন্মভূমিত আজি বাঢ়ি আহিছে পুনৰ যাগ যজ্ঞ বলি বিধান, অন্ধবিশ্বাস, ডাইনী হত্যা। এতিয়া শেক্সপিয়াৰে কৈছে, সেইবোৰ সকলোতে আছে। মোৰ দেশতো এতিয়া খ্ৰীষ্টান ধৰ্মৰ 3টা ভাগ। তথাপিও আপোনাক কিন্তু উভয় ধৰ্মৰ মানুহে বিশ্বাস কৰে, আপোনাক সৰ্বশ্ৰেষ্ঠৰ শাৰীত ৰাখে। এতিয়া শংকৰদেৱে আকৌ কৈছে, তুমি ঠিকেই কৈছা। তোমাৰ চনেট পুথিসমূহ মোৰ খুব প্ৰিয়। তুমি লিখা প্ৰকৃতি তথা বন্ধুত্বৰ কবিতাসমূহ অতুলনীয় শেক্সপিয়াৰ। এতিয়া শেক্সপিয়াৰে কৈছে, আপোনাৰ বৃন্দাবনী বস্ত্ৰ মোৰ খুব প্ৰিয়। আমি ভাগ্যৱান, সেইখন ইউৰোপতহে আছে। ধন্যবাদ আপোনাক। এতিয়া শংকৰদেৱে আকৌ কৈছে, তুমি ঠিকেই কৈছা। মই কিন্তু হতাশ হওঁ মোৰ দেশৰ নতুন প্ৰজন্মক দেখি। শেক্সপিয়াৰে কৈছে, হয় আপুনি কোৱাৰ দৰে ময়ো আচৰিত হওঁ নতুন প্ৰজন্মক লৈ। আপুনি যেতিয়া নৱজাগৰণৰ সৃষ্টি কৰিছিল অসমত, তেতিয়া আমেৰিকাৰ মাত্ৰ আৱিষ্কাৰহে হৈছিল। আপোনাৰ জন্মৰ 43 বছৰৰ পিছত আমেৰিকাৰ আৱিষ্কাৰহে হৈছিল। শংকৰদেৱে তেতিয়া কৈছে, অথচ আজি 4000 বছৰীয়া সভ্যতাৰ দেশ আমি ক'ত, তোমালোক ক'ত? শেক্সপিয়াৰে কৈছে, ময়ো ভাবোঁ কথাবোৰ কেতিয়াবা, কিছুমান সভ্যতাই কিয় আকাশ চুব নোৱাৰে, ইমান ধনী সভ্যতাবোৰ কিয় পিছুৱাই যায়। শংকৰদেৱে আকৌ কৈছে, সঁচাই তোমালোক ইউৰোপিয়ানসকল সুখী, সফল। মাতৃভূমি ভাৰতবৰ্ষ বিশ্বৰ সুখী দেশৰ তালিকাত 133 নম্বৰ স্থানত। ই কিমান দুৰ্ভাগ্যজনক এবাৰ অনুভৱ কৰাচোন। মই নাজানো মোৰ নতুন প্ৰজন্মই কেতিয়া জাতিক লৈ ৰাজনীতি কৰিবলৈ এৰিব, নাজানো কেতিয়ালৈ পৰিষ্কাৰ পৰিচ্ছন্ন এখন দেশ গঢ়ি উঠিব। শেক্সপিয়াৰে কৈছে, গুৰুদেউ আপুনি হতাশ নহ'ব। শেক্সপিয়াৰে তেতিয়া গুৰুজনে আকৌ কৈছে শেক্সপিয়াৰত, হতাশ নহ'ম কিয়? উৎসৱ প্ৰেমী, কৃষি বাণিজ্যক সন্মান কৰিব নজনা এটা জাতি,
গণতন্ত্ৰ, এই গণতন্ত্ৰই কি দিছে? তোমাৰ দেশ ইউনাইটেড কিংডমত আজিও ৰাষ্ট্ৰতন্ত্ৰ অক্ষুণ্ণ অথচ পৃথিৱীৰ ভিতৰতে সফল দেশ। এতিয়া শেক্সপিয়াৰে কৈছে, ধন্যবাদ আপোনাক, আপুনি ঠিকেই কৈছে। মাথো নাচ গান কবিতাৰে এখন দেশক মাথো উৎসৱেৰে গঢ়ি তুলিব নোৱাৰি। প্ৰকৃত সফল সভ্যতাৰ সংস্কৃতি অৰ্থনৈতিক স্বাৱলম্বিতা, স্থাপত্য শিল্প আৰু শিল্প উদ্যোগ। এয়া আছিল গুৰুজনা আৰু শেক্সপিয়াৰৰ কাল্পনিক কথোপকথন। দুয়োগৰাকীয়ে কথা পাতিছিল সেই সময়ত যে জাতিটো যদি জীয়াই থাকে তেন্তে কৰ্মৰ জৰিয়তেহে জীয়াই থাকিব। হোমেন বৰগোহাঁই ছাৰে এখন গ্ৰন্থত বৰ সুন্দৰকৈ এই কথাষাৰ লিখিছে যে এবাৰ হোমেন বৰগোহাঁই ছাৰ যেতিয়া আছিল গুৱাহাটীত, তেতিয়া ঢকুৱাখানাৰ পৰা এগৰাকী ব্যক্তি গৈছে। ব্যক্তিগৰাকী গৈ তেখেতক কৈছে যে মোৰ আপোনাৰ লগত কেইটামান কথা পাতিবলগীয়া আছে। তেতিয়া হোমেন বৰগোহাঁইদেৱে কৈছে যে মোৰ অকণমান সময়ৰ নাটনি, যি ক'বলগীয়া আছে কওকচোন। নহয়, মোৰ খুব জৰুৰী কথা, আপুনি কথাকেইটা শুনিবই লাগিব। বৰগোহাঁই ছাৰে বুলি ঠিক আছে, কি কথা কওকচোন। মানুহজনে কান্দিবলৈ আৰম্ভ কৰিছে। কিয় কান্দিছে জানেনে? সেই মানুহজনৰ 4টা সন্তান, 4জন ল'ৰাক MA পাছ কৰোৱালে, আটাইকেইজনে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে, কিন্তু এজনৰো চৰকাৰী চাকৰি নাই। গতিকে সেই হোমেন বৰগোহাঁইদেৱক তেওঁ অনুৰোধ কৰিবলৈ গৈছে যে কিবাকৈ আপুনি যদি পাৰে কাৰোবাক কৈ মেলি মোৰ এটা ল'ৰাক চৰকাৰী চাকৰি এটাৰ আপুনি ব্যৱস্থা কৰি দিয়কচোন। এতিয়াতো হোমেন বৰগোহাঁইদেৱ আচৰিত হৈছে, আৰে আপোনাৰ 4টা ল'ৰা, মই এতিয়া কাক কওঁ চৰকাৰী চাকৰিৰ বাবে? আৰু আজিৰ সময়ত এনেকৈ কাৰোবাক কৈ দিলেইতো চৰকাৰী চাকৰি এটা নাপায়। আপুনি কিয় কথাটো বুজা নাই? মানুহজন আকুৰ গোজ নুবুজে, বোলে নহয় আপুনি ক'লেই হ'ব, আপুনি কওকচোন কাৰোবাক চৰকাৰী চাকৰি এটা লাগে, মোৰ ঘৰখন উদ্ধাৰ হ'ব। মানুহজনো যথেষ্ট শিক্ষিত। হোমেন বৰগোহাঁইদেৱে নুশুনে। তাৰ পাছত কৈছে বোলে এটা কথা কওঁ আপোনাক, আপুনি যে অথনিৰ পৰা মোক কৈ আছে চৰকাৰী চাকৰিৰ বাবে মই কৈ দিব লাগে, আপোনাৰতো মই জনাত মাটি বাৰী বহুত আছে। আপোনাৰ যিমান মাটি বাৰী আছে সেই মাটি বাৰীত আপোনাৰ 4টা ল'ৰা নালাগে, আপোনাৰ 10টা ল'ৰাই খেতি কৰি খাই শেষ কৰিব নোৱাৰে। গতিকে আপোনাৰ ল'ৰাকেইটাক আপুনি কিয় খেতি কৰিবলৈ দিয়া নাই, কিয় খেতি কৰিবলৈ শিকোৱা নাই? এই বুলি যেতিয়া হোমেন বৰগোহাঁইদেৱে ক'লে, সেই মানুহগৰাকী কান্দি থকা মানুহগৰাকীয়ে ফেটি সাপৰ দৰে ফুচফুচাই আহিছে, ফেট তুলি আহিছে একেবাৰে। লগে লগে তেখেতক উভতি ধৰি কৈছে, মই ইমান ল'ৰা পঢ়ালোঁ শুনালোঁ, আপোনাৰ ওচৰলৈ আহিলোঁ মই সহায় বিচাৰি, আপুনি নোৱাৰিলে নোৱাৰোঁ বুলি কওক, কিয় আকৌ খেতি কৰিবলৈ ক'বলৈ কৈছে? বেয়া পাইছে কথাষাৰ কোৱাৰ লগে লগে। বোলে আপুনি এইটো কথা নক'ব, ইমান পঢ়াই মোৰ ল'ৰাই কি এতিয়া খেতি কৰিব নেকি? তেতিয়া হোমেন বৰগোহাঁইদেৱ আচৰিত হৈ এখন গ্ৰন্থত লিখিছে যে মৰ কেলেহুৱা, অৰ্থাৎ এই এলেহুৱা জাতিটো আলস্যতা এনেকৈ গ্ৰাস কৰিব, এদিন হায়ৈ বিয়ৈকৈ কান্দিব লাগিব। সঁচাকৈ যে কিছু আইন প্ৰণয়ন কৰি এটা সময়ত আমাক সংৰক্ষণ কৰি ৰাখিব লাগিব, কাৰণ আমি শ্ৰমজীৱী অসমীয়া লাহে লাহে এলেহুৱা হৈছোঁ। কৰ্মমুখী আন্দোলন আমি গঢ়ি তুলিব পৰা নাই। যিটো গুৰুজনাই আমাক কৰ্ম সংস্কৃতিৰ কথা কৈ থৈ গৈছিল, সেই কৰ্ম সংস্কৃতিৰ বাটত আপুনি মই যাব পৰা নাই। সেই ব্যক্তিগৰাকীৰ দৰে আপোনাৰ মোৰ মনতো সেই ধাৰণাটোৱে আছে, কোনোমতে এটা চাকৰিৰ প্ৰয়োজন। কৰ্মমুখী আন্দোলনৰ কথা আমি কেৱল ভাষণত শুনো, আমাৰ ঘৰখনত যদি কোনোৱে কৰিবলৈ আগবাঢ়ে আমি সাহসটো যোগাব পৰা কিন্তু এতিয়াও পোৱা নাই। কিন্তু অসমীয়া জাতিটোৱে গুৰুজনাই কৈ থৈ যোৱাৰ দৰে গুৰু ভকতিও লাগিব, ঈশ্বৰ ভকতিও লাগিব, ইয়াৰ সমান্তৰালকৈ কৃষ্ণ সংস্কৃতিৰে কৃষি সংস্কৃতি অৰ্থাৎ কৰ্ম সংস্কৃতিও লাগিব। সেই কৰ্ম সংস্কৃতিৰে আগবাঢ়িলেহে আমি জাতিটো আচলতে জিলিকি থাকিম। আমাৰ সভ্যতাত মানসিক শক্তি আৰু শাৰীৰিক পৰিশ্ৰম এই দুটাৰে প্ৰয়োজন আছে। গ্ৰীক সভ্যতাৰ যেতিয়া আৰম্ভণি হৈছিল তাত ভাগ কৰি দিয়া হৈছিল আৰম্ভণিতেই, বোলে গ্ৰীক সভ্যতাত প্ৰথমে মুক্ত নাগৰিকসকল আৰু তাৰ পাছত দাসসকল। এই মুক্ত নাগৰিকসকলে গ্ৰীক সভ্যতাত কি কৰিছিল? এই দাসসকলক মাতি আনি কাম কৰাইছিল, তেওঁলোকে আৰামত খাইছিল। কিন্তু লাহে লাহে যেতিয়া দেখিলে যে গ্ৰীক সভ্যতাৰ উন্নতিত এই কথাখিনিয়ে বাধা দিছে, তাৰপিছত তেওঁলোকে উপলব্ধি কৰিলে। কিন্তু আমাৰ মনত প্ৰৱণতাটো সেই তেনেকুৱা যে আনে যদি কৰি দিয়ে, যদি আমি ফ্ৰীতে খাবলৈ পাইছোঁ, আলাসতে খাবলৈ পাইছোঁ, তেন্তে আমি সেইটো বিচাৰোঁ। সেই প্ৰৱণতাটো আমাৰ মনত বেছিকৈ শিপায়। ধুদৰ আলি অকল অসমতেই নহয়, এনে প্ৰসংগ ৰাছিয়াতো আছিল। ৰাছিয়াতো এটা সময়ত কি কৰিছিল, সামৰিক বাহিনীত ডেকাসকল নাযায়, ডেকাসকল যাবলৈ এলাহ কৰিছিল আৰু সেইবাবে মঠসমূহত গৈ সন্ন্যাসী হোৱাৰ মন মেলিছিল। কিন্তু তেতিয়া পিটাৰকে, মহাপিটাৰকে কি কৰিছিল, এই
মঠসমূহ নিয়ন্ত্ৰণ কৰি দিছিল সন্ন্যাসী যাতে কোনো হ'ব নোৱাৰে সামৰিক বাহিনীত যাবই লাগিব তেনে নিয়ন্ত্ৰণ কৰিব পৰা কিছু পদক্ষেপ গ্ৰহণ কৰিছিল কিন্তু আপোনাক মোক নিয়ন্ত্ৰণ কৰিব কোনে আঁচনিৰ পাছত আঁচনি ওলাইছে আপোনাক মোক দুৰ্বলহে কৰিছে কৰ্ম সংস্কৃতিৰ বাটেৰে যদি আমি যাব বিচাৰিছোঁ তেন্তে কেতিয়াবা ক'ৰবাত আলাসতে পোৱা বস্তু উফৰাবলৈও অসমীয়াই শিকিব লাগিব নহ'লে আমাক মই পূৰ্বতে কোৱাৰ দৰে নিৰ্দিষ্ট আইন প্ৰণয়ন কৰি এটা সংৰক্ষিত জাতি বুলি উল্লেখ কৰিব লাগিব বোলে কি অসমত অসমীয়া নামৰ এটা জাতি আছিল কান্দি লাভ নাই পিছত আমাৰ বজাৰ আনে দখল কৰিলে আমাৰ পথাৰ আনে দখল কৰিলে আমাৰ উদ্যোগ আনে দখল কৰিলে কাৰণ এতিয়া লাহে লাহে সমস্যা আহি পদূলি বাটত নহয় সমস্যা এতিয়া বৰঘৰ পালেহি আৰু বৰঘৰত পীড়া আমি অসমীয়াই পাৰি দিছোঁ সেইটো অপ্ৰিয় সত্য আমি অসমীয়াই স্বীকাৰ কৰিব লাগিব সেইবাবে প্ৰতিগৰাকী সজাগ হোৱাৰ এয়া সময় আধ্যাত্মিক এনে অনুষ্ঠানত আমি কৰ্ম সংস্কৃতিৰ কথাও কিন্তু আমি পাতিব লাগিব প্ৰতিগৰাকী যুৱক যুৱতীলৈ প্ৰতিগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকালৈ মই কৃতজ্ঞতাৰ সেৱা জনাইছোঁ যে লাহে লাহে আমাৰ সেৱা বাহিনীৰ যোগদান খুব ভাল লগা হৈছে পূৰ্বতে সেৱা বাহিনীৰ যোগদান এনেভাৱে আচলতে আগবাঢ়ি অহা নাছিল যদিও এতিয়া কিন্তু লাহে লাহে সেৱা বাহিনীত আমাৰ নতুনকৈ সেৱক সেৱিকাসকল কণমানিসকল আগবাঢ়ি আহিছে কিবা এটা অন্ততঃ বুজিব বিচাৰিছে গতিকে সেইসকলক আপোনালোকে সাহসৰ হাতখন দি আগবঢ়াই নিয়ক পৃথিৱীৰ ভিতৰতে একক আৰু অনন্য হৈ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ হিচাপে জিলিকি থাকক কেন্দ্ৰীয় সেৱা বাহিনী আই মাতৃসকল আপোনালোকৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই আয়োজন কৰি দিয়া এই শিশু আই মাতৃ যুৱ সমাৰোহ কেৱল এটা সমাৰোহ এটা প্ৰতিযোগিতা হৈ নাথাকক সেই অনুভৱ প্ৰতিগৰাকীয়ে কৰক যে আপোনালোকৰ ৰন্ধনশালৰ পৰা উলিয়াই আনি আপোনালোকৰ পাৰদৰ্শিতাক প্ৰকাশ কৰিবৰ বাবে এখন মঞ্চৰ সাজু কৰি দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই গতিকে সেই মঞ্চখনক শ্ৰদ্ধা জনাই প্ৰতিগৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি এই গুৰুজনাৰ সৃষ্টিৰাজিক ভালকৈ শুদ্ধ আৰু সত্যৰ ওপৰত কঢ়িয়াই নিম বুলি প্ৰতিগৰাকী আই প্ৰতিশ্ৰুতিবদ্ধ হওক প্ৰতিগৰাকী বাপ প্ৰতিশ্ৰুতিবদ্ধ হওক আপোনালোক সবাৰে শ্ৰীচৰণত সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ আমি ইমানতে সামৰণি মাৰিব লাগিব যিহেতু দূৰণিবতীয়া বাট মই আকৌ গুৱাহাটীলৈ উভতি যাব লাগিব কথাবোৰ কওঁতে ক'ৰবাত ভুল হৈ যাব পাৰে সমস্তখিনি ভুল আপোনাৰ সবৰ শ্ৰীচৰণত সমস্ত ভুলৰ আমি মৰিখন বিচাৰি আপোনালোকে ক্ষমা কৰিব সেই ক্ষমা বিচাৰি আমাৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ প্ৰতিগৰাকী সদায় কুশলে থাকক প্ৰতিগৰাকী নাৰীৰ হৃদয়ত খেৰহুটি থাকক খেৰহুটি আইৰ দৰে মনটো আপোনালোকৰ থাকক প্ৰতিগৰাকী নাৰীৰ হৃদয়ত কনকলতা থাকক প্ৰতিগৰাকী নাৰীৰ হৃদয়ত জয়মতী থাকক আৰু সময়ে সময়ে ফুলনো থাকক আৰু ফুলন নাথাকিলে এই সমাজখনে কেতিয়াবা আমাক ভয় নকৰে গতিকে ফুলনো কেতিয়াবা হ'ব লাগিব সময়ে সময়ে আপোনালোক সকলোলৈকে সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে সৰি জোৰাই কৃষ্ণ কৃষ্ণ কৃষ্ণ